ন্যায় দিব লাগে আৰু দোষীক এৰেষ্ট কৰিব লাগে, ধনজিৎক এৰেষ্ট কৰি কাৰণে তেওঁলোকে থানাত চামিল কৰিব লাগে। আৰু তেওঁলোকৰ মুখৰ পৰা আমি ষ্টেটমেণ্ট ল'ম। কিয়নো আমি দেখা পাইছোঁ যে ছ'চিয়েল মিডিয়াতে তেওঁলোকে এটা ভিডিঅ' বনাই দিছে যে আমচু এবি আমচু নেমচু তেওঁলোকৰ বিৰুদ্ধে আমি কিবা যুঁজ দি আছোঁ বা তেওঁলোকৰ পৰিয়ালৰ কিবা সংকট হৈছে, সেইটো সন্দৰ্ভত তেওঁলোকে এতিয়ালৈ মানে পুলিচৰ আওতাত অহা নাই, তেওঁলোকে লুকাই আছে যে তেওঁলোকক কিবা কৰিব। আমি আজি এইটোৰ পৰা মেছেজ এইটো দিছোঁ, আমি তেওঁলোকক ব্যক্তিগতভাৱে একো নকৰোঁ। আমাৰ কথা হ'ল তেওঁলোকে মানে থানাত হাজিৰ হ'ব লাগে। হাজিৰ হোৱাৰ পিছত আমি দুয়ো পক্ষৰ ছোৱালী আৰু ল'ৰাই ষ্টেটমেণ্ট লৈ যিটো মানে এইটো ঘটনা হৈ আছে, এই ঘটনাৰ সমাধান বিচাৰি আমি যিটো ভিক্টিম পৰিয়ালে যিটো ভুক্তভোগী হৈ আছে, আজি কমচে কম 16 দিন উকলি গ'ল। এতিয়ালৈ কোনো ধৰণৰ অসম পুলিচে এই বিষয়ত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। আৰু আজিলৈ ল'ৰাজনৰ ঘৰত এতিয়ালৈ গৃহ বিভাগৰ আৰক্ষী এতিয়ালৈ অহা নাই বা তেওঁলোকৰ গাৰ্জেনে এতিয়াও সোধ কৰা নাই। আৰু ল'ৰাজনৰ যিহেতু মোবাইল ফোন এতিয়াও অনা আছে, ছোৱালীজনৰ অনা আছে, মোবাইল ট্ৰেকিং কৰি আজি 4G জেনেৰেশ্যনত ইচ্ছা কৰিলে 5 মিনিটৰ ভিতৰত বা 1 ঘণ্টা 5 ঘণ্টাৰ ভিতৰত ক'ত আছে ওলাই ল'ব পাৰে। কিন্তু তেওঁলোকে এইটো কথা গুৰুত্ব দিয়া নাই। কিয় গুৰুত্ব দিয়া নাই? ছোৱালীজন মুছলিম, ল'ৰাজন হিন্দু। যদি ইন কেছ এইটো ক্ষেত্ৰত আজি ছোৱালীজনী যদি হিন্দু হ'লে হয়, মুছলমান যদি ল'ৰাজন হ'লে হয়, আপোনালোকে চাব এই ক্ষেত্ৰত খুব কম সময়ৰ ভিতৰত এইটো সমাধান হৈ গ'ল হয়। গতিকে এইটো পৰিকল্পিতভাৱে চৰকাৰে বা আমাৰ যিটো জিলা প্ৰশাসন আছে তাক নিষ্ক্ৰিয় ভূমিকা লৈছে। গতিকে ইয়াৰ পৰা আমি এইটো ক'ব বিচাৰিছোঁ, আমি তিনিওটা দল সংগঠনে আজি ইয়াতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত থকাৰ প্ৰতিনিধিত্ব দাহ কৰিছোঁ। ইয়াৰ পিছত আমি এই যেতিয়ালৈকে ন্যায় ভিক্টিম পৰিয়াল নাপায় তেতিয়াহ'লে আমি আমাৰ জংগী আন্দোলন চলি যাবই। ধন্যবাদ।